অসমত চাকৰিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো যোৱা 3 বছৰত আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ লৰা হৈছিলে মন্ত্ৰী এমএলএৰ খুলখালিয়াকে মেজিস্ট্ৰেট হৈছিলে ডাঙৰ ডাঙৰ অফিচাৰৰ লৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিলে ডিএসপি হৈছিলে এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী লৰা ছোৱালীয়ে এসিএস হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী লৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ লৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আৰম্ভ বিকশিত অসমৰ সপোন বাস্তৱত ৰূপায়ণ কৰি কাৰোবাৰ হাতত চাইকেল কাৰোবাৰ হাতত কম্পিউটাৰ কাৰোবাৰ হাতত স্কুটি কোনোবাই মহিলা আত্মসহায়ক গোটৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে কোনোবাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আৰু নতুবা কোনোবাই চৰকাৰী চাকৰিত মেধাৰ নিযুক্তিৰ মাজেৰে এখন উজ্জ্বল অসম নিৰ্মাণৰ বাবে আজি আগবাঢ়িছে বাণীকান্ত কাকতি আনন্দৰাম বৰুৱাৰ দৰে পুৰুধা ব্যক্তিসকলে আমাৰ অসমখনক লৈ যি সপোন দেখিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতাসকলে যি নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব বিচাৰিছিল আজি আমি তাক বাস্তৱৰ ফালে আজি আমি লৈ গৈ আছো যেতিয়া আমি একোখন জিলাৰ সদৰলৈ আহো সেই জিলাত নতুনকৈ নিৰ্মাণ হোৱা ষ্টেডিয়াম সুইমিং পুল অডিটৰিয়াম ডিস্ট্ৰিক্ট লাইব্ৰেৰী নতুন নতুন দলং আমাক এখন প্ৰগতিশীল আধুনিক অসমৰ স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈ লৈ আহে যেতিয়া অসমৰ দৰে ৰাজ্য চৰকাৰে আমাৰ এনআৰএলৰ দৰে নুমলীগড় শোধানাগাৰৰ দৰে গেছ কেকাৰৰ দৰে সেমি কণ্ডাক্টৰৰ দৰে বৃহৎ বৃহৎ উদ্যোগত অংশীদাৰিত্ব বিনিয়োগৰ কথা চিন্তা কৰে আমি আমাৰ অসমখনক এখন আত্মনিৰ্ভৰ অসম হোৱাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাও আমি নিজ চকুৰে প্ৰত্যক্ষ কৰোঁ মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত আমাৰ যুৱক সমাজৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে যি আমি কৰ্ম যজ্ঞ হাতত লৈছিলোঁ তাৰ ফলাফল আজি 3.5 বছৰ পিছত আমাৰ সন্মুখত বিদ্যমান হৈছে অসমৰ আজি চুকে কোণে মানুহে নতুন আৰু আধুনিক হোৱাৰ সপোন দেখিছে বাল্য বিবাহৰ দৰে কুসংস্কাৰৰ পৰিৱৰ্তে আজি নিজৰ সন্তানক নিজৰ ভৰিত থিয় কৰোৱাৰ বাবে পিতৃ মাতৃয়ে নিজৰ কপালৰ ঘাম মাটিত পেলাই নিজৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ সপোন দেখিছে এইখন অসমৰ যুৱক সমাজে আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়াৰ জৰিয়তে এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছে বিগত 3.5 বছৰৰ ভিতৰতে এনে এক বিশাল পৰিৱৰ্তন আমি কেতিয়াও কল্পনা কৰা নাছিলো যিখন অসমৰ বাতৰি কাকতত প্ৰতিদিনেই এটাকৈ গড় হত্যাৰ বাতৰি প্ৰকাশ পাইছিলে আজি সেইখন অসমৰ
বাতৰি কাকতত নিৰাশাৰ পৰিৱৰ্তে ভৱিষ্যতৰ নতুন অসমৰ বাতৰি প্ৰকাশ কৰিবলৈ সকলোৱে বাধ্য হৈছে। মই বিশ্বাস কৰোঁ এনেধৰণে আমি অনুষ্ঠিত কৰা অনুষ্ঠানসমূহে আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ যোগান ধৰে। আজি যেতিয়া ইয়াত সমবেত হোৱা 10,000 ছাত্ৰ ছাত্ৰী ঘৰলৈ উভতি যাব, মানুহে বুজি পাব যে এই ছাত্ৰ ছাত্ৰীসকল আন্দোলন কৰিবৰ বাবে নগাঁৱত অহা নাছিল। আমি যিখন অসমত জন্ম লৈছিলোঁ, আমাৰ অসমখন বেলেগ আছিলে। যোৱাকালি মই মোৰ এটা ভাষণত কৈছিলোঁ যে আমি যিখন অসমত জন্ম লৈছিলোঁ সেই অসমখন প্ৰতিদিনৰ অসম আছিলে, য'ত প্ৰতিটো দিনাই প্ৰথম পৃষ্ঠাত আন্দোলনৰ খবৰ আহে, গুলীকাণ্ডৰ খবৰ আহে, আলফাৰ বাতৰি আহে আৰু পেপাৰৰ প্ৰতি পৃষ্ঠাত APSCত চাকৰি দিয়াৰ বাবে কিমান কোটি টকা ঘোষ দিব লাগিছিলে তাৰ বাতৰি আহিছিলে। আজি আমি নতুন অসমৰ নিৰ্মাণ কৰিছোঁ। এতিয়া অসমৰ প্ৰতিদিনে ছ'চিয়েল মিডিয়াত, টেলিভিছনত, বাতৰি কাকতত ইচ্ছা নাথাকিলেও আমাৰ মানুহে দেখুৱাবলৈ বাধ্য হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে। আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই, অমুকে পাইছে। তাৰমানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতাহ নাই, এতিয়া অসমত নিযুত মইনাৰ বতাহ চলিছে। আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই। আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আৰম্ভ হৈছে। আজি আমাক বেয়া পোৱা মানুহেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতেই ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে, প্ৰত্যেক জিলাতেই আজি মেডিকেল কলেজ হৈছে, প্ৰত্যেক জিলাতেই একোখনকৈ ইউনিভাৰ্চিটি নিৰ্মাণৰ আজি সপোনেৰে অসমে খোজ কাঢ়িছে। আমি চাওঁতে চাওঁতে হত্যা, হিংসা, আন্দোলন আৰু নিৰাশাৰ অসমখনৰ পৰিৱৰ্তে আজি আমি বিকাশৰ উৎসৱ পালন কৰিছোঁ। কোনোবা জিলালৈ গৈছোঁ, কাৰোবাৰ হাতত যদি স্কুটি তুলি দিছোঁ, কাৰোবাৰ হাতত চাইকেল। জিলালৈ গৈছোঁ, কাৰোবাৰ হাতত দুৰ্ভগীয়া কৃষকজনৰ হাতত মিছন বসুন্ধৰাৰে আমি মাটিৰ পট্টা তুলি দিছোঁ।